হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি, আৰু বৰ্তমান আমিও ভালে আছোঁ। আৰু আজি হৈছে বুধবাৰ। কালি আমাৰ ঘৰত আহিছে ভণ্টি আৰু মাইনাহঁত বিহুৰ বজাৰ কৰিবৰ কাৰণে, আৰু তাকে মাইনাহঁত কালি আহিছিল আৰু আজি আহিলেও আমাৰ মাহীৰ ঘৰত, ভাগৱতী পাৰা বুলি কয়, বিজয়নগৰৰ আগত, তাতে আহিছোঁ আমি আজি আলহীৰ ঘৰত। আৰু ভণ্টি আহিছে, মা আহিছে আৰু মই আহিছোঁ গোটেইবিলাক, আৰু ভাবিছোঁ আপোনালোককো দেখাই যাম আজিৰ দিনটোত কি কি কৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি এতিয়া আহি পালোঁ, চাহ তাহ খাই মেলি উঠিলোঁ। এতিয়া দেখাই যাম বাৰু কি কি কৰোঁ, চাই থাকক শেষলৈকে। ক'ত আহিছে তোমালোকে, কোৱা? ঘূৰিবা মাহীৰ ঘৰত। আৰু সৰু ক'ত আহিছা তুমি, কোৱা? তোমাৰ নামটো কোৱা সৰু? ধনিকা দাস। আৰু এটা ষ্টিকাৰ লগাইছে। হয় নেকি? আৰু এয়া মাইনাহঁতে এনেদৰে চোতালতে অলপ খেলি আছে, আৰু তাকে অলপ ভিডিঅ' কৰি ৰাখি দিলোঁ। আৰু ভণ্টিহঁতে কথা পাতি আছে মহাৰ লগত, আৰু মহাৰ এয়া দেউতাক হয়, দেউতাকৰ লগত, আৰু মাইনাহঁত উমলি আছে। এনেদৰে অলপমান ভিডিঅ' কৰি ৰাখি দিলোঁ। ভাল লাগে এনেকুৱা পৰিৱেশটো। আৰু এয়া মাহী ভাত বনাই আছে, মাছ মাংস বনাই আছে আৰু ভাজি। আৰু এয়া ভাত আঞ্জা ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাই আছোঁ, আৰু ভাত খাই উঠি মনত পৰিছে ভিডিঅ' কৰি আছিলোঁ, কিন্তু ভাত খোৱাটো কৰিব পৰা নাছিলোঁ। তেতিয়া মই আধা ভাত খাই উঠিলোঁ, তাৰপিছতে ভিডিঅ' কৰিব আহিলোঁ। আৰু ভাত আঞ্জা বনাই মেলি আজৰি হৈ মাহীহঁত গৈছে ওচৰৰে এখন কাজ খাব, আৰু তাকে কাজত গৈছে, আমাক ভাত খাব দিছে ইয়াতে। আৰু খাই লৈ উঠিলোঁ। এয়া আবেলিৰ সময়, চাহ তাহ খাই আমি এয়া যাবৰ কাৰণে ওলাই মেলি ৰেডি হ'লোঁ। আৰু মাইনাহঁতো ওলাইছে, মা ওলাইছে, আৰু